আজি ভিডিঅ'টো আৰম্ভ কৰিম ইয়াৰ পৰা। আমি ওলাই গৈছিলোঁ অলপমান বজাৰ আৰু লগতে পিজ্জাও খালোঁ। তাৰপিছত ঘৰলৈ ৰিটাৰ্ণ আহি আছিলে কেকৰ অৰ্ডাৰ দুটা। মোৰ লগৰ মোৰ বেষ্ট ফ্ৰেণ্ডৰে এংগেজমেণ্ট আছিল, তাৰ কাৰণে বনাইছিলোঁ। এয়াই প্ৰথম মিটু কেক আৰু এইটো ছেকেণ্ডটো। কেনেকুৱা লাগিল জনাবচোন। তাৰ নেক্সট ডে আছিলে জন্মাষ্টমী স্পেচিয়েল প্ৰি চেলিব্ৰেশ্যন আমাৰ স্কুলত। তাৰে অকণ আপোনালোকক দেখুৱাইছোঁ। সৰু সৰু কণমানিবিলাকক ইমান মৰম লাগিছিলে আৰু আমি এয়া ব্যস্ত হৈ পৰিছিলোঁ সজোৱাত। যে ঘৰলৈ আহি পায়ে প্ৰথমটো কাম থাকে নিজৰ ফ্ৰেছ হৈ লোৱাৰ। তাৰপিছতে এয়া বনালোঁ মায়ে ফিছ কাৰী আৰু মই বনালোঁ হানি চিলি পটেটো মাই ভাৰ্চন। কেনেকৈ বনাইছোঁ মই এক্সট্ৰাকৈ ৰিলটো দি দিম ৰিলত। আৰু এয়া এনেকৈ পিঁয়াজ এনেকৈ অকণমান টমেট'ৰ চচ, মেয়নিজ, দহি সকলোবোৰ দি অকণমান মজাই লৈছোঁ এইখিনি। তাৰপিছত কৰ্ণফ্ল'ৰখিনি মিক্স কৰি দি ভালকৈ অকণমান নিমখ দি এই ফ্ৰেঞ্চ ফ্ৰাইজখিনি মানে আলু যোনখিনি আমি ভাজি লৈছিলোঁ সেইখিনি দি দিম আৰু অকণমান সানি দি দিছোঁ আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব।